নমস্কাৰ সকলোকে। আজি এফালে খানা খাব আহিছোঁ, বেছি কথা ক'ব নোৱাৰোঁ, আপোনালোকক কেনেকুৱা কি হয় মই দেখাম। এফালে পদুম ফুল, ওচৰৰ পৰা দেখা পদুম ফুল, এফালে ফুলখিনি দেখাই দিয়ক। জেগাখিনি ইমান ধুনীয়া চাওকচোন। আমাৰ ঘৰৰ ওচৰতে মই অকণমান ভিডিঅ' কৰি থ'লোঁ আপোনালোক সকলোকে দেখাওঁ বুলি। এইফালে আকৌ ফুলখিনিও ধুনীয়াকৈ থৈ দিছে, তাৰ কাৰণে অকণমান ভিডিঅ' কৰি পেলাই মানে থৈ দিলোঁ, কাৰণ মোৰ ব্লগ তেনেকৈ দিয়াই নহয়, ৰিলচবোৰেই দিয়া হয়। তাৰ কাৰণে খুব ভাল লাগিলে, আপোনালোকেও খাবহি পাৰিব। আমিও আজি খানাটো ঘপককৈ যোৱা হ'ল যে, মানে দোকানত আছিলোঁ, দোকানৰ পৰা তেনেকৈ পাতি পেলাই গুচি গ'লোঁ যে, তাৰ কাৰণে ড্ৰেছ যেনেকৈ আছিলোঁ মানে তেনেকৈ পিন্ধি পেলাই গুচি গ'লোঁ। ইমান লেতেৰা পেতেৰাকৈ গ'লোঁ নহয়। আৰু খানা আহি গ'ল, খালে বাইদেউ খুলিলে দেই, ধৈৰ্য নাই আমাৰ, ভোকত থাকিব পৰা নাই। কি কি আছে দেখাই লওঁ, এই দাদাকো দেখাই লওঁ, দাদাকো দেখাই এইফালে কি কি হয় দাদা কৈ দিয়ক না। এইটো কি দাইল? মাটি দাইল, এইটো মচুৰ দাইল মানে ৰহৰ দাইল, এইটো মিক্স চব্জি, এইটো আলু ফ্ৰাই, ইয়াৰ পাপৰ, এইফালে বেঙেন ফ্ৰাই, আৰু এইফালে আলু পিটিকা, আৰু এইটো কি খাৰলি মাছৰ পিটিকা নেকি থাকে, মাছৰ পিটিকা, আৰু এইটো ৰঙালাও পিটিকা, আৰু এইটো ভাত কলপাতত দিয়া ভাত, আৰু এইটো হয় আৰু দাদা এইটো কি হয় দাদা? শাক চব্জি আমি এতিয়া খাওঁ আৰু কচু শাক খালি আহি গ'ল ভাত, পাতখন খাবলৈ লৈছোঁ আৰু দেই। পাতখন ক'ত থ'লে পাতখন মাছকে আজি ভাত খাবলৈ নাপাম আৰু খাই মেলি মই ভিডিঅ' কৰাই আছোঁ। নৰসিংহৰ পকৰি বেচন দি বনাইছে, আৰু এইটো বেংগন ফ্ৰাই, আৰু এইবোৰ পাপৰ চাপৰ খাৰলি কিবা কিবি আছে। মই এতিয়া খাওঁ, মানে ভিডিঅ' কৰি থকা মানুহজনী থাকিব পৰা নাই, গতিকে খাই লওঁ, তাৰপিছত আকৌ দেখাম। এইটো হ'ল ছাগলী মাংস ন, মাটন, এইটো মটনখিনি দেখুওৱা নহ'ল কাৰণে এতিয়া আকৌ দেখাই দিছোঁ। খাই উঠিলোঁ।